ঠিক আছে, ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ। যোৱাকালি মই মধ্যম পদ বিভাজন ডিছকাছ কৰিছিলোঁ, আজিও মধ্যম পদ বিভাজনে ডিছকাছ কৰিম, কিন্তু আজি নিগেটিভ চাইন থকা ডিছকাছ কৰিম। গতিকে এক্সাৰচাইজ নম্বৰ 4.2 1 নম্বৰ কুৱেশ্যনৰ 1 নম্বৰ 2 কি লিখা আছে মই ইয়াতে লিখি দিছোঁ বাৰু। এক্স স্কুৱেৰ মাইনাছ 3x মাইনাছ 10 এনেকৈ লিখা আছে। এক্স স্কুৱেৰ মাইনাছ 3x মাইনাছ 10 ইকুৱেল টু 0। এতিয়া আমি এইটো নিগেটিভ সাইন আছে, ইয়াতে নিগেটিভ সাইন থাকিলে আমি কেনেকৈ কৰিব লাগে মই দেখাই আছোঁ। এতিয়া মই যোৱাকালি কি কৈছিলোঁ যে এক্স স্কুৱেৰৰ যোনটো কোএফিচিয়েন্ট আছে বা সহগ আছে এইটো ধ্ৰুৱক পদ লগত কি কৰিব লাগে পূৰণ কৰিব লাগে। গতিকে আমি এইটো পূৰণ কৰিলে আমি কিমান পাম 1 × 10 ইকুৱেল টু 10। এতিয়া 10 পালোঁ নহয়, এতিয়া 10ৰ যিমানবিলাক উৎপাদক আছে আমি লিখিব লাগে 5 × 2 ইকুৱেল টু 10। এতিয়া লিখাৰ পিছত আমি কি কৰিব লাগে, এই যে 3x আছে এইটো মাজৰ পদটো মিডিল টাৰ্মটো তাৰ মানে কি আছে এইটো পাব লাগিব আমি উৎপাদকবিলাক যোগ বিয়োগ কৰি পেলাই। যেনে 10 - 1 কৰিলে আমি 9 পাওঁ, কিন্তু আমি ইয়াতে কিমান পাব লাগিব 3 পাব লাগিব। 5 - 2 কৰিলে আমি কিমান পাওঁ 3 পাওঁ। গতিকে এই 2 সংখ্যাটো আমি লিখিব লাগিব মাত্ৰ এনেকৈ ব্ৰেকেটৰ ভিতৰত লিখিবা 5x - 2x। xটো কিয় লিখিলো কাৰণ মধ্যম পদটোত x আছে তাৰ কাৰণে আমি x লিখিছিলোঁ। এতিয়া এজ ইট ইজ লিখি যোৱা গণিতটোত x স্কুৱেৰ মাইনাছ কি লিখিবা 3xৰ জাগাত 5x - 2x লিখা, কাৰণ 5x - 2x কৰিলে 3x পোৱা যায়। গতিকে -10 ইকুৱেল টু 0। বাকীবিলাক একে থাকিব, মাত্ৰ 3xৰ জাগাত 5x - 2 বহিব। গতিকে নেক্সট কি কৰিব লাগে, ব্ৰেকেটটো খুলিব লাগে। কেনেকৈ ব্ৰেকেটটো খুলিবা x স্কুৱেৰ মাইনাছ 5x। এতিয়া এইটো মাইনাছ আৰু এইটো মাইনাছ লগ লাগি পেলাই পূৰণ হৈ পেলাই কিমান হ'ব প্লাছ 2x। এইটো ব্ৰেকেটটো আমি খুলি ল'লো যেনিবা মাইনাছ ইকুৱেল টু 10। এতিয়া আমি কি কৰিব লাগিব, নাই আৰু শেষ। গতিকে এইটো কি কৰিব লাগিব, আমি লাষ্ট ষ্টেপ পাইছোঁহি, এইটো আমি কমন ল'ব লাগিব। গতিকে কমন কেনেকৈ ল'ম, ইয়াতে কমন আছে x আছে কমন, গতিকে x কমন থাকিলে x - 5 হ'ল ইয়াতে। তাৰপিছত ইয়াতে কি কমন আছে, ইয়াতে আছে 2x আৰু -10, গতিকে ইয়াতে 2 কমন আছে x - 5। আৰু মন দিবা যে এই নাম্বাৰ দুটা সমান হ'ব লাগিব x - 5। যোৱাকালি কৈছোঁ মই, তেতিয়াহে গণিতটো কাৰেক্ট হ'ব। গতিকে কেনেকৈ লিখিবা এইবিলাক, এতিয়া এনেকৈ লিখিবা এইটো x আৰু +2 এইটো ব্ৰেকেটৰ ভিতৰত লিখিব লাগিব তুমি x + 2। তাৰপিছত এইটো যে আছে x - 5 দুবাৰ আছে যে এইটো আমি এবাৰ লিখিব লাগিব এনেকৈ x - 5 ইকুৱেল টু 0। গতিকে এতিয়া ছেপাৰেট কৰি লোৱা সহজ হ'ব। x + 2 ইকুৱেল টু 0, গতিকে x ইকুৱেল টু কিমান ওলাল -2 আৰু x - 5 ইকুৱেল টু 0, গতিকে x ইকুৱেল টু কিমান ওলাল 5। গতিকে আমাৰ এনচাৰটো কিমান হ'ল, মূলবিলাক কিমান হ'ল আমাৰ x ইকুৱেল টু কিমান হ'ল -5, 5। এইটো আমাৰ কি হ'ল, এইটোৱে হ'ল আমাৰ আনচাৰ। ঠিক আছে, বুজি পাইছা হয়তো, আৰু যদি বুজি নোপোৱা ভিডিঅ'টো ৰিপিট কৰি পেলাই চোৱা। আজিৰ কাৰণে হ'ব, ঠিক আছে, থেংক ইউ। নেক্সট ক্লাছত আমি আহিম, নেক্সট ক্লাছ আমি আৰম্ভ কৰিম দ্বিঘাত সমীকৰণটোকে প্ৰথমৰ পৰা কাক কয় দ্বিঘাত সমীকৰণ, কেনেকৈ দ্বিঘাত সমীকৰণবিলাক সলভ কৰা যায়, কি নপঢ়িব লাগে এইবিলাক আমি চাম। থেংক ইউ।